Hello students, welcome to Sreni Kutha. আজি আমি তোমালোকক ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ পেজ নম্বৰ 184 ত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। ঠিক আছে, পেজ নম্বৰ 184 ত আছে। এতিয়া আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে যে লেন্স এখনৰ 1 ডায়োপ্টাৰ সমতাৰ সংজ্ঞা দিয়া। এটা উত্তৰ তোমালোকে লিখিবা যে 1 মিটাৰ ফোকাস দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ সমতাক 1 ডায়োপ্টাৰ বোলে। ঠিক আছে, সো 1 মিটাৰ ফোকাস দৈৰ্ঘ্য বিশিষ্ট এটো মনত ৰাখিবা দেই। 1 মিটাৰ ফোকাস দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ সমতাক 1 ডায়োপ্টাৰ বোলে। এটা 2 নম্বৰ প্ৰশ্নটো আছিল যে উত্তল লেন্স এখনে বেজি এটাৰ হট আৰু উলুটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তু আকাৰৰ সমান হয় তেন্তে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল নিৰ্ণয় কৰা। চোৱা, উত্তল লেন্স এখনে বেজি এটাৰ হট আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে। ঠিক আছে, আৰু এটা মন কৰে যে কি হয় সেই ছবিটো তোমাৰ ঠিক আছে ক'ত থাকে তোমাৰ 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে প্ৰতিবিম্বটো। মানে কি হ'ব তোমাৰ ভি হৈ যাব কিমান 50 সেন্টিমিটাৰ। ভি হৈ যাব 50 সেন্টিমিটাৰ। ঠিক আছে, এটা কৈছে যদি প্ৰতিবিম্ব আকাৰ লক্ষ্য বস্তু আকাৰৰ সমান হয় তেন্তে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল আমি উলিয়াব লাগে। এটা চোৱা ইয়াত কি দিয়া আছে তোমাৰ ভি ইকুৱেল টু 50 সেন্টিমিটাৰ দিয়া আছে হয়নে। আমি প্ৰশ্ন মতে কি হৈছে তোমাৰ ভি ইকুৱেল টু ইউ। এই ভিটো হৈছে তোমাৰ প্ৰতিবিম্বটো দূৰত্ব লেন্সখনৰ পৰা, আৰু এই ইউটো হৈছে কিহৰ দূৰত্ব গম পাইছানে। ইউটো হৈছে তোমাৰ সেই বেজিটোৰ দূৰত্ব লেন্সখনৰ পৰা। এটা তুমি ইউটো কি হৈ যাব -50 সেন্টিমিটাৰ হৈ যাব কাৰণ এটো বেজিটোৰ দূৰত্ব হয়। এতিয়া আমি জানো যে 1/V মানে এটো কি হৈছে তোমাৰ প্ৰতিবিম্বৰ ছবি কোৰ পৰা লেন্সখনৰ পৰা দূৰত্ব। ঠিক আছে, 1/V - 1/U ইকুৱেল টু 1/F আছিল, আৰু এই F টো হৈছে তোমাৰ ফোকাস দৈৰ্ঘ্য। এতিয়া আমি V ঠাইত V ভ্যালু পুট কৰিলো আৰু U ঠাইত -50 পুট কৰো। পুট কৰি আমি কি পালো যে 1/50 - 1/-50 ইকুৱেল টু 1/F। এটা ইয়াত থকা মাইনাসটো আৰু ইয়াত থকা মাইনাসটো মিলি কি হৈ যাব তোমাৰ প্লাস হৈ যাব হয়নে। এই দুটা মিলি তোমাৰ কি হৈ যাব 2/50 হৈ যাব। এটা 2/50 টোক 2 * 50 = 25 বা কাটিব পাৰি হয়নে। এটো কি হৈ যাব তোমাৰ এটা 1/25 হৈ যাব, আৰু সমান চিহ্ন দি কি লিখিবা 1/F লিখিবা। এটা যেহেতু আমাৰ কি হৈছে তোমাৰ 1/25 ইকুৱেল টু 1/F হৈছে, আমি লিখিব পাৰো যে কি তোমাৰ F ইকুৱেল টু 25 বুলি। এটো F ইকুৱেল আমি 25 সেন্টিমিটাৰ বুলি লিখিব পাৰো। এতিয়া চোৱা 25 সেন্টিমিটাৰটো ঠিক আছে, 25 সেন্টিমিটাৰটো আমি যদি মিটাৰলৈ নিও কি কৰিব তোমাক ইয়াত 25ক 100 দি হৰণ কৰিব লাগিব, আৰু 25ক 100 দি হৰণ কৰিলে আমি কি পাওঁ 0.25 মিটাৰ পাই যাওঁ। ঠিক আছে, গতিকে এটো কি হৈ যাব তোমাৰ F ইকুৱেল টু 0.25 মিটাৰ হৈ যাব। এতিয়া চোৱা সমতাৰ ফৰ্মুলাটো আছিলে P ইকুৱেল টু 1/F। এটা F আছিলে কিমান তোমাৰ 0.25 আছিলে। 0.25ৰ কাৰণে এটো আমি পইণ্টটো উঠাই কি কৰিলো 100 ডিভাইডেড বাই 25 কৰিলো। এটা 25 এ 100 হৰণ কৰিলে আমি 4 পাওঁ, গতিকে ইয়াৰ তোমাৰ সমতাটো কিমান হ'ব 4 ডায়োপ্টাৰ হ'ব। তো ষ্টুডেন্টস আজিলৈ ইমানে, আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিসকাস কৰিম। থ্যাংক ইউ।